সো নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি জব ইনফৰমেশ্যন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ অসম চৰকাৰ নতুন চাকৰি মুকলি হৈছে। PW ডিপাৰ্টমেণ্টত এইবাৰ ভেকেঞ্চি মুকলি কৰিছে। চ' কিমান ভেকেঞ্চি আহিছে, কেনেদৰে আপোনালোকে এপ্লাই কৰিব লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, সম্পূৰ্ণ তথ্য মই এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক জনাম। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। তাৰ আগতে চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, এনেকুৱা ধৰণৰ জব আপডেটসমূহ আপোনালোকে লাভ কৰি থাকিবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। চ' বন্ধুসকল, এইটো হৈছে অফিচিয়েল নটিফিকেশ্যন আৰু এই নটিফিকেশ্যনটো প্ৰকাশ কৰিছে APSC ফালৰ পৰা। অৰ্থাৎ এই যিটো PWD ডিপাৰ্টমেণ্টৰ যি ভেকেঞ্চি, সেই ভেকেঞ্চিসমূহ এক্সাম প্ৰচেছ, চিলেকশ্যন প্ৰচেছ সকলোবোৰ APSCয়ে কণ্ডাক্ট কৰিব। চ' APSC ফালৰ পৰা এই ভেকেঞ্চিটো মুকলি কৰিছে। ইয়াতে আপোনালোকে দেখিছে জুনিয়ৰ ইঞ্জিনিয়াৰৰ ভেকেঞ্চি, টোটেল 80টা ভেকেঞ্চি মুকলি কৰিছে। কেটেগৰী ৱাইজত এই ভেকেঞ্চিসমূহ ভাগ কৰা আছে, আপোনালোকে চাই ল'ব পাৰে। অ'পেন কেটেগৰীৰ কাৰণে 44টা ভেকেঞ্চি আৰু OBC MOBC সকলৰ কাৰণে 25টা ভেকেঞ্চি আৰু আপোনালোকৰ SC সকলৰ কাৰণে এটা ভেকেঞ্চি, STP সকলৰ কাৰণে আছে 5টা ভেকেঞ্চি আৰু ST হিলছৰ কাৰণে আছে 4টা ভেকেঞ্চি আৰু জেনেৰেল কেণ্ডিডেটৰ কাৰণে আছে 24টা ভেকেঞ্চি। টোটেল ইয়াতে 80টা ভেকেঞ্চি মুকলি কৰিছে। চ' চেলাৰী স্কেলটো যথেষ্ট ভাল। 14,000 পৰা 60,500 টকালৈকে আপোনালোকে ইয়াতে চেলাৰী লাভ কৰিব আৰু গ্ৰেড পে 8,700কৈ আপোনালোকে পাৰ মান্থ ইয়াতে গ্ৰেড পে লাভ কৰিব। এলিজিবিলিটি ক্ৰাইটেৰিয়াতে উল্লেখ হৈছে আপোনালোকে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু আপোনালোকৰ ইমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ থাকিব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা ইয়াতে উল্লেখ কৰিছে। আপোনালোকে 3 বছৰ মেকানিকেল ইঞ্জিনিয়াৰিং আপোনালোকৰ ডিপ্ল'মা থাকিব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। বয়সৰ সময়সীমা 18 পৰা 38 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব আৰু এজ ৰিলেক্সেশ্যনো ইয়াতে আপোনালোকে লাভ কৰিব। SC ST সকলৰ কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ আৰু PWBD কেণ্ডিডেটসকলৰ কাৰণে আপ টু 10 বছৰলৈকে আপোনালোকে এজ ৰিলেক্সেশ্যন ইয়াতে লাভ কৰিব। আৰু এই ভেকেঞ্চিসমূহৰ অনলাইন আবেদন 6 মে'ৰ পৰা ষ্টাৰ্ট হৈছে আৰু আপোনালোকে 5 জুনলৈকে এপ্লাই কৰিব পাৰিব আৰু এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰাৰ লাষ্ট ডেট হৈছে 7 জুনলৈকে আপোনালোকে এই ভেকেঞ্চিসমূহৰ বাবে এপ্লিকেশ্যন ফিজ আপোনালোকে পে' কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজটো ইয়াতে উল্লেখ কৰিছে আপোনালোকে জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণে 297.20, ST SC OBC MOBC সকলৰ কাৰণে 197.20 আৰু BPL কেণ্ডিডেটসকলৰ কাৰণে 47.20 আৰু PWBD কেণ্ডিডেটসকলৰ কাৰণে 47.20 ৰুপিজ ইয়াতে আপোনালোকে এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। আৰু অনলাইন মাধ্যমেৰে যিহেতু এপ্লাই কৰিব লাগিব, APSC যিটো অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। লিংকটো মোৰ ডিছক্ৰিপশ্যনত দিয়া আছে, তাতে গৈ আপোনালোকে ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব। কিবা যদি অসুবিধা হয়, ডিছক্ৰিপশ্যনত মোৰ হোৱাটছআপ নম্বৰো দিয়া আছে, আপোনালোকে তাতে কণ্টেক্ট কৰিব পাৰে, মই আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম। চ' এক্সাম চেণ্টাৰসমূহ ইয়াতে উল্লেখ কৰিছে শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ আৰু গুৱাহাটী, যিটো আপোনালোকৰ সুবিধা হয়, যোনটো আপোনালোকৰ ওচৰ হয়, তাতে আপোনালোকে এপ্লাই কৰোঁতে চিলেকশ্যন কৰি ল'ব পাৰিব। চ' এইখিনি আছিলে ইনফৰমেশ্যনটো। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে প্লিজ এটা লাইক কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, সকলো আপডেটসমূহ আপোনালোকে লাভ কৰি থাকিবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।